যোৱাকালি যিটো টায়াত মানে জুই লাগিছিল, বিস্ফোৰণ হৈছিল, ইয়াৰ ফলত চৌদিশে আতংকিত এটা পৰিৱেশ সৃষ্টি হৈছিল। আৰু এই ঘটনা হোৱাৰ লগে লগে যেতিয়া মই খবৰটো পাইছোঁ, লগে লগে মাননীয় কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াৰ সৈতে মই বাৰ্তালাপ কৰোঁ আৰু লগতে তেখেতৰ সৈতে মই ভিডিঅ' কনফাৰেন্সৰ যোগেদিও অইল ইণ্ডিয়াৰ মুৰব্বীসকলক লগত লৈ যিসকল কেনেডিয়ান এক্সপাৰ্ট ছিংগাপুৰৰ পৰা আহিছে তেখেতসকলৰ লগতো বাৰ্তালাপ হয়। আৰু এই সন্দৰ্ভত মাননীয় পেট্ৰলিয়াম মন্ত্ৰী ডাঙৰীয়াই এই কথাটো নিশ্চিত কৰিছে যে সকলো ধৰণৰ ক্ষতিগ্ৰস্ত ৰাইজক সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱা হ'ব আৰু যেনেধৰণে ক্ষতি হৈছে তেনেধৰণে ক্ষতিপূৰণো দিয়া হ'ব। আৰু আমি অসম চৰকাৰৰ তৰফৰ পৰা ততাতৈয়াকৈ তেখেতসকলক সেই যিটো আতংকিত পৰিৱেশ বা সেই অৱস্থাৰ পৰা তেখেতসকলক পৰিত্ৰাণ দিয়াৰ নিমিত্তে আমি নিৰাপদ স্থানত তেখেতসকলক থাকিবৰ বাবে এটা ব্যৱস্থা প্ৰদান কৰিলোঁ আৰু প্ৰায় 7-8টা তাত ৰিলিফ কেম্প নিৰ্মাণ কৰা হ'ল। গতিকে আজিৰ তাৰিখত যিটো মই খবৰ পাইছোঁ, এতিয়া জুই শিখা পূৰ্বতে যেনেধৰণে বৃদ্ধি পাইছিল এতিয়া ই সংকুচিত হৈছে। যাই কি নহওক, আমি আশা ৰাখিছোঁ যে এক্সপাৰ্টসকলক লৈ অইল ইণ্ডিয়া ONGC সকলোৱে মিলি ততাতৈয়াকৈ যুদ্ধকালীন দৃষ্টিভংগীৰে যাতে এই সমস্যাৰ সমাধানৰ তেখেতসকলে ব্যৱস্থা কৰে। আৰু আজি যোৱাকালি লগে লগে মই গৃহমন্ত্ৰী ডাঙৰীয়াকো গোটেই বৰ্তমান পৰিস্থিতিৰ কথা তেখেতক সবিশেষ জনালোঁ। লগতে ইণ্ডিয়ান ডিফেন্স মিনিষ্টাৰ মাননীয় ৰাজনাথ সিং ডাঙৰীয়াকো তেখেতকো মই আহ্বান জনালোঁ যাতে প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা বায়ু সেনাই হওক বা আমাৰ পদাতিক সেনাই হওক, আৰ্মিয়ে হওক বা এয়াৰফ'ৰ্চেই হওক, তেখেতসকলকো সষ্টম কৰি ৰাখিব লাগে যাতে যেনেধৰণে সেই অঞ্চলৰ ৰাইজক আমি নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা হয়, তেনেধৰণে আমি পদক্ষেপ যাতে গ্ৰহণ কৰিব পাৰোঁ ততাতৈয়াকৈ, তাৰ বাবে তেখেতকো আমি আহ্বান জনালোঁ। সকলো মন্ত্ৰীয়ে এই ক্ষেত্ৰত দৃঢ়তাৰে এই কথাটো আমাক জনাইছে যে আপোনালোকে ৰাইজক ক'ব যে আমি সকলো তেখেতসকলৰ সৈতে আছোঁ, তেখেতসকলৰ নিৰাপত্তাৰ বাবে যেনেধৰণে পদক্ষেপ কেন্দ্ৰীয় চৰকাৰে ল'ব লাগে সেই পদক্ষেপ গ্ৰহণ কৰা হ'ব। আজি পুৱাৰ ভাগতো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সবিশেষ গোটেই ঘটনাটো বিৱৰি ক'লোঁ। আৰু আপোনালোকে জানে যে এই ফায়াৰ যেতিয়া হৈছিল সেই মুহূৰ্ততে অইল ইণ্ডিয়া ফায়াৰ ব্ৰিগেডৰ 4গৰাকী কৰ্মচাৰী তাত কাম কৰি আছিল। 4গৰাকী তেখেতসকলে নিজৰ জীৱন বচাবৰ কাৰণে কাষত থকা পুখুৰীত জাপ দিছিল বুলি মোক জনাইছে। তাৰে 2গৰাকী তেখেতসকলে তাৰ পৰা পৰিত্ৰাণ পালে বা তেখেতসকলক তাৰ পৰা উদ্ধাৰ কৰা হ'ল, কিন্তু 2গৰাকী মিচিং হৈ আছিল, সন্ধানহীন হৈ আছিল। কিন্তু আজি পুৱাৰ ভাগত তেখেতসকলৰ মৃতদেহ পোৱা গৈছে। অত্যন্ত দুৰ্ভাগ্যজনক। 2গৰাকী অইল ইণ্ডিয়াৰ ফায়াৰ ব্ৰিগেডৰ নিৰ্ভীক, সৎ আৰু নিষ্ঠাৱান কৰ্মচাৰীয়ে আজি বৃহত্তৰ স্বাৰ্থত তেখেতসকলে আত্মবলিদান দিলে। মই তেখেতসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ আত্মাৰ মই চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ যে তেখেতসকলৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিব লাগে। তেখেতসকলৰ পৰিয়ালৰ প্ৰতিটো পৰিয়ালক একোজনক সংস্থাপন দিব লাগে, কাৰণ সেই 2গৰাকী কৰ্মচাৰীয়ে বৃহত্তৰ স্বাৰ্থত আত্মবলিদান দিছে। সেই 2গৰাকী অসমীয়া সন্তান, গতিকে তেখেতসকলৰ পৰিয়ালে যাতে মৰ্যাদা সহকাৰে আগন্তুক দিনত জীয়াই থাকিব পাৰে ইয়াৰ প্ৰতি দায়িত্ব গ্ৰহণ কৰাৰ বাবে মই কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ত মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই তিনিচুকীয়া গৈ পাইছে আৰু তিনিচুকীয়াত তেখেতে জিলা প্ৰশাসন, DIG লগতে অইল ইণ্ডিয়াৰ CMD সকলো জ্যেষ্ঠ বিষয়াৰ লগতে তাৰ স্থানীয় যিসকল আমাৰ পৰম শ্ৰদ্ধাৰ বিভিন্ন সংগঠনৰ নেতৃস্থানীয় ব্যক্তি আছে সকলোৰে সৈতে তেখেতে আলাপ আলোচনা কৰিব। আৰু আমাৰ লক্ষ্য হৈছে যাতে সেই বাগজান অঞ্চলত বসবাস কৰা প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক যাতে নিৰাপত্তা নিশ্চিত কৰিব পৰা যায় আৰু উচিত ক্ষতিপূৰণ দিব পৰা যায়। এই ক্ষেত্ৰতে আগন্তুক দিনত ৰাজ্য চৰকাৰে দৃঢ়তাৰে কাম কৰিব আৰু অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে যৌথভাৱে ক্ষতিগ্ৰস্ত ৰাইজক এই ক্ষেত্ৰত সকলো ধৰণৰ আমি ক্ষতিপূৰণ দিয়াৰ কামত আত্মনিয়োগ কৰিম। কেনেডিয়ান এক্সপাৰ্টবিলাকে যোৱাকালি কথা পাতোঁতে কৈছে যে আমি তেখেতসকল কনফিডেণ্ট। তেখেতসকলে কৈছে যে এই সমস্যাটো আমি সমাধান কৰিব পাৰিম, কিন্তু কিছু সময় লাগিব।